নমস্কাৰ বন্ধুসকল, আজি 7 নম্বৰ দিন। এই চাওক আমাৰ বাচ্চাক দানা আৰু পানী খাবলৈ দিছোঁ। মৰ্নিং টাইম বৰ্তমান খালি নৰ্মেল পানী, সুদা পানী আৰু দানাৰ লগত বিমাৰেল প্লাছ অষ্টবেট যিটো মিক্স আছিল সেইটো দিছোঁ। 20 ml 230টা বাচ্চাৰ কাৰণে দিছোঁ। এই চাওক কি ধুনীয়াকৈ খাই আছে। আৰু এইটো হ'ল আপোনাৰ 3 লিটাৰ পানীৰ ডিংকাৰ। এইটোত পানী দিয়া হৈছে। বৰ্তমান সৰুকেইটা পানী খাওঁতে অসুবিধা হয়, সেইকাৰণে 3 লিটাৰৰ ডিংকাৰ বহোৱা হৈছে। আৰু এইবিলাক দানা এই চাওক দানা, খালি দানা দিয়া হৈছে। এইটো সৰুটো এইচব কি ধুনীয়াকৈ দানা আৰু পানী খাই আছে। আমাৰ 7 নম্বৰ দিন আজি এইটো। আৰু ইফালৰ তোক যে দেখা হৈছিল জিকি যোৱা তোক এটাও শুকাই গৈছে। মোটামুটি ক'বলৈ গ'লে প্ৰায় শুকাইছে হেন পাওঁ। এয়া চাওক, এয়া শুকাইছে প্ৰায়। আৰু ইয়াৰ পিছত অহা সপ্তাহত মানে এখন 2-3 দিন বা 4-5 দিনমান পাছত আমাৰ ইয়াৰে যিবিলাক সৰু পোৱালি আছে আৰু ডাঙৰ পোৱালি আছে সেইকেইটাক আমি ছেপাৰেট কৰিম। মাজেদি পাৰ্টিশ্যনৰ নিচিনা এটা বনাই সিটো ছাইডত সৰু ৰাখিম, ইটো ছাইডত ডাঙৰ ৰাখিম, এনেকৈ ৰাখিম। অহা ভিডিঅ'ত সেইবিলাক পাই যাব। আৰু পানী মোটামুটি শেষ কৰিলেই পানী আৰু দিব লাগিব। এয়া চাওক পানী মোটামুটি শেষেই হ'ল। ইফালে আমাৰ মেডিচিনৰ মাজত বৰ্তমান এইটো মেডিচিন দিয়া হৈছিল, ভিমাৰেল প্লাছ ষ্টবিট, লিভাৰ, কেলছিয়াম আৰু নিউৰোকাইন। এই 3টা বাকী আছে। এই 3টা দিব লাগিব দিনত 3 বাৰ। পানীৰ লগত এবাৰ দিলেই হ'ল আৰু দানাৰ লগত 2 বাৰ দিলেই হ'ল। এয়া আমাৰ দানা, উন্নত কোম্পানীৰ দানা। এয়া দানা, উন্নত কোম্পানীৰ দানা শেষ হৈছে প্ৰায়। এয়া চাওক শেষৰ ফালে। এইটো হ'ল প্ৰি ষ্টাৰ্টাৰ দানা বন্ধুসকল। এইটো চাব, এইটো হ'ল আমাৰ প্ৰি ষ্টাৰ্টাৰ দানা, যিটো আপোনাৰ দানাটো ভাল, বহুত ভাল। সেইকাৰণে আমি উন্নত কোম্পানীয়ে লৈছোঁ। গডৰেজ বা কিবাকিবি সেইটো লোৱা নাই। উন্নতও ভাল, গডৰেজো ভাল নহয় বুলি নহয়। এয়া চাওক উপাদানবিলাক কিমান পাৰ্চেণ্ট দিয়া আছে, কি আছে চব ইয়াতে আছে। FCR 4.5 পইণ্ট চামথিং, 4 পইণ্ট চামথিং নাই। এইটো আমাৰ উন্নত কোম্পানীৰ দানা। প্ৰায় শেষ হৈছে। আজি নহ'লে কালি দানা আনিব লাগিব। আৰু এইখিনি আছিল আমাৰ সৰু ডিংকাকেইটা ভালকৈ ধুই এইটো উঠাই থৈ দিছোঁ। নেক্সট জেনেৰেশ্যন মানে অহা পোৱালি আহাকলৈকে সেইকেইটাত ইউজ কৰিব লাগিব। আৰু এয়া হ'ল আমাৰ লোকেল মুৰ্গী, এয়া বাচ্চা। এয়াকো দানা আৰু পানী খাবলৈ দিছোঁ, খাই আছে। চাম কি হয়। ঠিক আছে, ভিডিঅ'ৰ শেষলৈ চাই থকাৰ কাৰণে ধন্যবাদ বন্ধুসকল। এটা কথা পাৰে, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে নতুন নতুন ফাৰ্মাৰসকলে সেই ভিডিঅ' চাই মানে সঠিক তথ্য পাব পাৰে। মই যেনেকুৱা ডাইৰেক্ট যোনটো বস্তু ব্যৱহাৰ কৰি আছোঁ সেইটো ডাইৰেক্ট ভিডিঅ' বনাই আপলোড কৰি আছোঁ। আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ভিডিঅ'বিলাক চবৰ আগতে আপোনালোকৰ মাজত সোমাই যায়। ঠিক আছে, ধন্যবাদ।